গোৰেশ্বৰত পুৱাই লোমহৰ্ষক ঘটনা দোকানৰ ভিতৰতে গ্ৰাহকৰূপী দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড গোৰেশ্বৰত পেট্ৰল ঢালি ব্যৱসায়িক প্ৰাণে মৰাৰ চেষ্টা গোৰেশ্বৰ ৰেইনবো ইংলিছ স্কুল ৰোডৰ গেলামাল ব্যৱসায়ী সুখদেৱ সাহাৰয়ক পেট্ৰল ঢালি প্ৰাণে মৰাৰ চেষ্টা কৰা ঘটনাই গোৰেশ্বৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে শৰীৰৰ কেইবাঠাইতো অগ্নিদগ্ধ হোৱা ব্যৱসায়ী সুখদেৱ সাহা বৰ্তমান জিএমচিএইচত চিকিৎসাধীন ঘটনাৰ বিৱৰণী অনুসৰি তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ৰেইনবো ইংলিছ স্কুল ৰোডৰ ব্যৱসায়ী সুখদেৱ সাহাৰয়ে সোমবাৰে পুৱা 6 বজাত নিজৰ গেলামাল দোকানখন খুলিব ধৰোতে গ্ৰাহকৰূপী অচিনাক্ত দুৰ্বৃত্তই মিঠাতেল ক্ৰয় কৰিব বুলি দোকানৰ ভিতৰত সোমাই তাৰ কিছু সময়ৰ পিছতে অচিনাকি গ্ৰাহকজনে সুখদেৱ সাহাৰ শৰীৰত পেট্ৰল ঢালি দিয়াচলাৰ কাঠেৰে জুই লগাই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ছাটাৰ বন্ধ কৰি পলাই যায় পিছত সংকটজনক অৱস্থাত সুখদেৱ সাহাক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীত গোৰেশ্বৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আজি ৰাতিপুৱা 5:30 মান বজাত মোৰ খুৰা শ্ৰী সুখদেৱ সাহাৰয় ডাঙৰীয়া মানে তেওঁ ৰাতিপুৱা দোকান খুলিব নহয় আচলতে তেওঁ সদায় সোনকালে উঠে উঠি পেলাই তেওঁ ৰাতিপুৱা ঝাৰু মাৰিব আহিছিলে যে সেইখিনি সময়তে এজন অচিনাকি ব্যক্তি এজন আহি পেলাই তেওঁক মানে মিঠাতেল সৰিয়হৰ তেল লাগে বুলি তেওঁক মানে সোধাওঁতে তেওঁ মানে যেতিয়া দোকানৰ ভিতৰত গ'লে মানে সৰিয়হৰ তেল আনিব ভিতৰত সোমালে তেতিয়া মানুহজন সিফালে চাই যে মানুহজন নাই মানুহজন ক'ৰবাত ওলাই গ'ল নেকি পিছত খুৰাই আকৌ দেখি মানুহজনৰ পিছত আকৌ বাল্টিং পানী দোকানসমূহত পানী অলপ ছটিয়াৰ পিছত আকৌ মানুহজন ঘূৰি আহোঁতে পিছত তেলটো জুখিব যাওঁতে তেওঁক মানে পিছফালৰ পৰা পেট্ৰল ছটিয়াই দি পেলাই মানে ডেচলাই কাঠি তেনেকৈ গাত মাৰি দিলে মাৰি পেলাই শ্বাটাৰটো বন্ধ কৰি থৈ মানুহজন পলালে তাৰপিছত আমি মোক ফোন কৰি মাতোতে ওচৰৰ মানুহে ফোন কৰি পেলাই মাতোতে মোক আহি পালোঁ আহি পোৱাৰ পিছত আকৌ মই মেডিকেলৰ পুষ্পাঞ্জলিলৈকে গ'লোঁ পুষ্পাঞ্জলিৰ দোকান আছিলে পিছত বাৰু মই থানালৈকে গ'লোঁ তেওঁক অফেলত পঠোৱা হৈছে এতিয়া তেওঁ জিএমচিত পঠোৱা হ'ল কিমান জখম আছে জখম বেছি এটা হোৱা নাই যদিও মানে তথাপিতো গাত পৰিছে আৰু কাপোৰ কানি গোটেই পৰা গৈছে কাপোৰ কানি গাৰ যিমান আছিলে গোটেইখিনি পৰিছে আৰু থানাৰ পৰা SSR আহিলে SSR আহি পেলাই অলপ ইনভেষ্টিগেশ্যন কৰি গুচি গ'ল সন্দেহ মানে মানুহজনক চিনি নাপাওঁ মই তেনেকৈ 5:30 এই দোকানীজনে আহি দোকানখন চাফা কৰিছে কৰাৰ পিছত এজন মানুহে আহি মাল লগা বুলি ক'লে কোৱাৰ পিছত কৈছে কি হেৰি মাল ভিতৰে তেওঁ দিবা ধৰোঁতে তেওঁ গাঁৱতে পেট্ৰল ঢালি জ্বলাই দি গৈছিল জ্বলাই দি সোনকালে ভাঙা ফুটা চাইকেল লৈ সোনকালে গ'ল সি গম নাপায় আৰু লগতে দৰ্জাখন মাৰি থৈ ভিতৰতে জ্বলাই থৈ গ'ল এনেকৈ হৈছে দোকানীটো কি নাম দোকানী সুখদেৱ কি দোকান গেলামাল দোকান মানুহজনে এখন চিনি নাপাওঁ ময়োতো নাই না এখন দোকানীয়ে চিনি পাব তেওঁক এখন গুৱাহাটীক লৈ গৈছে গোৰেশ্বৰৰ পৰা বিজয় ৰাজবংশীৰ ৰিপৰ্ট অসম টাইম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত